মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ এনুৱেল এক্সামিনেশ্যন 2014-15, 18-19, 21 আৰু 22ৰ পেপাৰ কেইখনৰ ডিটাৰমিনাৰ্ছ যিখিনি আছে সেই ডিটাৰমিনাৰ্ছখিনিৰ এটা ভিডিঅ'। তো আজি আমি বেছি পলম নকৰোঁ, কম সময়তে যিমান পাৰোঁ সিমান আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ভিডিঅ'টো তোমালোকে মন দি চাবা। আৰ্টিকেল 2014ত প্ৰথমতে কি আছে? হি হেজ ফ্ৰেণ্ডছ। এটা ফ্ৰেণ্ডছ আছে, অপশ্যনত দিছে মাছ আৰু মেনি। এটা ফ্ৰেণ্ডছ যিহেতু আমি গণিব পাৰোঁ সেইকাৰণে ইয়াতে কি হ'ব? মেনি হ'ব। ঠিক আছে, মই লিখি নিদিওঁ, সময় বহুত লাগিব, গতিকে মই অপশ্যনকেইটা ৰাইট চিন দি থৈ যাম, মাইণ্ড কৰিবা তোমালোকে। হি ইজ আমেৰিকান, যিহেতু আমেৰিকান আছে গতিকে কি হ'ব? ইয়াতে উচ্চাৰণটো ভায়লেট আহিছে সেইকাৰণে ইয়াত আহিব এন। আই বট ডজন অফ বানানা, ইয়াত ডজনহে আছে গতিকে কি হ'ব? 1 ডজন বানানা আনিছিলে গতিকে কি হ'ব? ইয়াতে এ হ'ব। ঠিক আছে, হিজ পপুলাৰ বয়জ, বয়জ বুলি আছে, বহু বচন আছে, দুজন হ'লে বিটুইন হ'লহেঁতেন, যিহেতু বয়জ বহু বচন বহুতৰ মাজত বুজাইছে সেইকাৰণে ইয়াত কি হ'ব? এমং হ'ব। হিজ পপুলাৰ এমং বয়জ। ঠিক আছে, নেক্সট আহা 2015ত চাওঁ। চি ইজ ইউৰোপিয়ান লেডি, ইউৰোপিয়ান উচ্চাৰণটো ইউ এনেকুৱা হৈছে গতিকে কি হ'ব? ইয়াতে এ হ'ব। হি হেজ পেচেন্স, পেচেন্স মানে ধৈৰ্য, টু ডু ইট, এইটো কৰিবলৈ তাৰ ধৈৰ্য, বহুত ধৈৰ্য আছে। মেনিটো গণিব পাৰি, ধৈৰ্যটো গণিব নোৱাৰি গতিকে আনকাউণ্টেবল নাউন হ'ব সেইকাৰণে ইয়াতে হ'ব মাছ। চি হেজ আমব্ৰেলা, এইটোতো জানা তোমালোকে, এন আমব্ৰেলা হ'ব। নেক্সট 2018ত চাওঁ। মাই ব্ৰাদাৰ ইজ এন চি চি, এন চি চি এনটো উচ্চাৰণ কৰিব লাগিলে ভাৱলৈ উচ্চাৰণ আহে গতিকে ইয়াতে কি হ'ব? এন হ'ব। এন আমব্ৰেলা ইজ ইউজফুল থিংছ, ইয়াতে এগেইন এই ইউজফুল ইউৰ দৰে উচ্চাৰণ হৈছে কাৰণে ইয়াতে কি হ'ব? এ ইউজফুল। আমি এনেও পাইছোঁ ৰচনাত নাই, কাউ ইজ এ ডমেষ্টিক এনিমেল, ইউজফুল এনিমেল এনেকৈ পাইছোঁ, হয়নে নহয়? দেৰ আৰ মেংগোজ ইন দ্য বাস্কেট, বাস্কেটত আম আছে বুলি কৈছে গতিকে কি হ'ব? আমকেইটাটো গণিব পাৰি আৰু ইয়াতে অপশ্যন আছে চাম আৰু এনি, এনিটো নেগেটিভত ব্যৱহাৰ হয় গতিকে ইয়াৰ অপশ্যন হ'ব চাম। দেৰ আৰ চাম মেংগোজ ইন দ্য বাস্কেট। এইবাৰ আহিছোঁ 2019ৰ এনুৱেল এক্সাম ক্লাছ 6ৰ পেপাৰখনলৈ। হি ইজ এছ ডি চি, এছটো উচ্চাৰণ কৰিব লাগিলেও এ চাউণ্ডটো আহে গতিকে ইয়াতে কি হ'ব? এন এছ ডি চি হ'ব। ডু ইউ নিড হেল্প ফ্ৰম মি, ইয়াতে চাম নহ'ব, এনি হ'ব, কিয়নো ব্যতিক্ৰম হিচাপে এনিটো কেতিয়াবা প্ৰশ্নটো ব্যৱহাৰ হয়, এনেটো নেগেটিভত আহে কিন্তু এই ক্ষেত্ৰত কি হ'ব? এনি হ'ব। গংগা ইজ এ হলি ৰিভাৰ, গংগা এখন পবিত্ৰ নদী, ডাঙৰ নদী, নদীৰ আগত কি বহে? দা বহে, দা গংগা ইজ এ হলি ৰিভাৰ। বুজি পাইছে নহয়? এতিয়া 21ত অলৰেডি মই ভিডিঅ' বনাইছোঁ কিন্তু মুখেৰে কৈ আছিলোঁ, ইয়াতে এবাৰ তোমালোকক লিখি দেখুৱাই দিছোঁ। তো হি ইজ অনেষ্ট মেন, অনেষ্ট বুলি ক'লে উচ্চাৰণটো ভাৱলেট আহিব গতিকে এন বহিব। হি হেজ বুকছ ইন হিজ বেগ, মেনি আৰু মাছ আছে, যিহেতু বুকছ আছে, বুকছ আমি কাউণ্ট কৰিব পাৰোঁ, গণিব পাৰোঁ সেইকাৰণে ইয়াতে কি বহিব? মেনি বহিব। ৰামায়ণ ইজ এ হলি বুক, তোমালোকে পাইছা যে ৰামায়ণ মহাভাৰত যিবিলাক ধৰ্মগ্ৰন্থ আছে ধৰ্মগ্ৰন্থৰ আগত কি ব্যৱহাৰ হয়? দ ব্যৱহাৰ হয়। চি ডিড নট গেট প্ৰাইজেছ, ডিড নট আছে, নেগেটিভ চেণ্টেঞ্চ হৈ আছে, অপশ্যনতো চাম এনি আছে গতিকে এনিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া 2022 এইখন আমি চাই লওঁ। এইখনত আছে 1 নম্বৰত চি ইজ ইউৰোপিয়ান গাৰ্ল, ইউৰোপিয়ান এগেইন ইউৰ দৰে উচ্চাৰণ হৈছে গতিকে এ হ'ব ইয়াৰ চাউণ্ডটো, ইয়াৰ এনচাৰটো। চি ইজ এ ইউৰোপিয়ান গাৰ্ল, ইউৰোপিয়ান এনেকুৱা হৈছে। মিনা ডিড নট বাই বুকছ, ডিড নট আছে, অপশ্যনটো কি হ'ব? এনি হ'ব। পিপল কাম টু দ্য মাৰ্কেট, ইয়াতে মাছ আৰু মেনি আছে, মাছটো আনকাউণ্টেবল আৰু মেনিটো কাউণ্টেবলত হয় গতিকে মেনিটো আমি ইয়াতে উপযুক্ত হ'ব। মেনি পিপল কাম টু দ্য মাৰ্কেট। মিষ্টাৰ দাস ইজ ডেছ, এম এ আছে, এম এ যিহেতু আছে এম উচ্চাৰণ কৰিব লাগিলে ভালে উচ্চাৰণ হয় গতিকে কি হ'ব? এন এম এ, গতিকে এইটো হ'ব এন এম এ, হি ইজ এন এম এ। বি এ হ'লে কিন্তু কি হ'ব? এ বি এ হ'ব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকৰ এই ভিডিঅ'টো কামত আহিব। পৰহিলৈ পৰীক্ষা আছে, খুব ভালদৰে অধ্যয়ন কৰা। তোমালোক সকলোকে
পৰীক্ষাৰ বহুত শুভকামনা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে এৰিছোঁ। আৰু মই কাইলৈ পাৰিলে প্ৰিপাৰেশ্যন বা অন্য যিবিলাক আছে সেইবিলাকৰ ওপৰত পাৰিলে বেছিকৈ ভিডিঅ' বনাই পৰীক্ষাৰ আগতে তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ নমস্কাৰ।